Dear student, আজি আমি আৰম্ভ কৰিবলৈ লৈছো chapter 2 part 6 sexual reproduction in flowering plants. আমি already development of male and female gametophyte বিষয়ে পঢ়ি আহিছো। ইহঁতৰ development কেনেকৈ হয়, ইহঁতৰ last stage টো কোন অৱস্থাত থাকেগে, ইহঁতৰ developmentৰ পিছত শেষৰ পাৰ্টটো হৈছে ইহঁতৰ interaction. Male and female gametophyte interaction হৈছে pollen pistil interaction. গতিকে ইহঁতে প্ৰথমতে development কৰি ইহঁতে মেচিউৰ হয়, তাৰ পিছত ইহঁতে ইন্টাৰেক্ট কৰে, ইন্টাৰেক্ট কৰাৰ পিছত কি হয় আমি এতিয়া পঢ়িবলৈ পাম। সেইটোৱে হৈছে পলেন পিষ্টিলি ইন্টাৰেকশ্যন। গতিকে ইয়াত আমি কি লিখিছো বুজি লওঁ আহা। প্ৰথমতে ইন্টাৰেকশ্যন হোৱাৰ আগতে কি কি পৰিঘটনা হয়। পলিনেশ্যন ডজ নট গ্যাৰান্টি দ্য ট্ৰান্সফাৰ অফ দ্য ৰাইট টাইপ অফ পলেন। পলিনেশ্যনৰ যিটো প্ৰচেছ, এইটো গ্যাৰান্টি নিদিয়ে যে ৰাইট টাইপ অফ পলেনটোৱে যে ইয়াত পৰিব, তাৰ কোনো গ্যাৰান্টি নাই। যদি ধৰি লোৱা এইটো ধানৰ ষ্টিগমা, এই গছ ফুলপাহ আছিল ধানৰ, ইয়াত যে বেলেগ ধানৰ আহি এইটো যদি জহা ধান হয়, তেতিয়াহ'লে ইয়াত আহি যদি বৰা ধানৰ ৰেণু নপৰিবহি বুলি কোনো কথা নাই, কাৰণ এই পথাৰ এখন উন্মুক্ত, ফুলপাহ মুক্ত। গতিকে ইয়াত কি ৰেণু পৰিবহি, বায়ুমণ্ডলত বিভিন্ন ৰেণু থাকে, গতিকে কি ৰেণু পৰিব কোনো পলিনেশ্যনে গ্যাৰান্টি দিব নোৱাৰে। অফুন পলেন অফ দ্য ৰং টাইপ অফ পলন either from other species, বেলেগ স্পেচিছও হ'ব পাৰে, or from the same plant also land on the stigma. Stigma নিজৰ স্পেচিছও পৰিব পাৰে, বেলেগ স্পেচিছও পৰিব পাৰে, সেইটো লাইনে কৈছে ইয়াত। The pistil has the ability to recognize the pollen whether it is of the right type compatible or of the wrong type incompatible. মানে যেতিয়া পলেনটো ইয়াত পৰিব, নিজৰ স্পেচিছ নে বেলেগ স্পেচিছ ইহঁতে ৰিকগনাইজ কৰিব পাৰে। If it is of the right type, যদি শুদ্ধ মানে তেহেঁতৰ নিজৰ ভেৰাইটিৰ ভিতৰতে হয়, the pistils accept কৰে the pollen and promote post pollination event that leads to fertilization. বিভিন্ন ধৰণৰ পলেন পৰিব পাৰে, কিন্তু পলেন পৰিলেও ইহঁতৰ যেতিয়ালৈকে ষ্টিগমা ইহঁতক ডাইৰেক্ট নিদিয়ে তেতিয়ালৈকে ইহঁতে একো প্ৰচেছ কৰিব নোৱাৰে। যেতিয়া পলেনটো একচেপ্ট কৰে, পিষ্টিলে একচেপ্ট কৰিব, তেতিয়াহে পোষ্ট পলিনেশ্যন ইভেন্টছ বিলাক আৰম্ভ হ'বলৈ ধৰে। তাৰপিছত ফাৰ্টিলাইজেশ্যন পদ্ধতিটো আৰম্ভ হ'ব। ইফ দ্য পলেন ইজ অফ দ্য ৰং টাইপ, যদি ভুল হয়, বেলেগ স্পেচিছ হয়, ৰং টাইপ মানে বেলেগ স্পেচিছ হয়, দ্য পিষ্টিল ৰিজেক্ট দ্য পলেন বাই প্ৰিভেন্টিং দ্য পলেন জাৰ্মিনেশ্যন। সেই ইয়াত যদি পলেনটো পৰে তাক জাৰ্মিনেটে হ'বলৈ নিদিয়ে অন দ্য ষ্টিগমা অৰ দ্য পলেন টিউব গ্ৰোথ ইন দ্য ষ্টাইল। ইয়াত এতিয়া এই পলেনটো পৰিছে, ইয়াত S1টোত দেখিছানে, ইহঁতে এই পলেনটো ইয়াত জাৰ্মিনেট হ'বলৈ দিয়া নাই, কাৰণ ই বেলেগ স্পেচিছৰ হয়। গতিকে ইয়াত ষ্টিগমাত পৰাৰ পিছতো এই পলেনবিলাক জাৰ্মিনেট হ'ব পৰা নাই। যিহেতু ইয়াক ৰিকগনাইজ কৰিছে, ষ্টিগমাই ৰিকগনাইজ কৰিছে, পিষ্টিলে ৰিকগনাইজ কৰিছে, সেইকাৰণে ই জাৰ্মিনেট হ'ব পাৰিছে। তাৰপিছত the pollen grain germinate on the stigma. তাৰ পাছৰ প্ৰচেছ কেইটা চোৱা তোমালোকে। The pollen grain germinate on the stigma to produce a pollen tube through one of the germ pore. The content of the pollen grain move into the pollen tube and pollen tube grows through the tissue of the stigma and style and reaches the ovary. এই পদ্ধতিটোত কি কৈছে তোমালোকৰ মনত আছে নে? ডেভেলপমেন্ট অফ মেল গেমেটফাইটত কি হৈছিলে, এটা পলেন গ্ৰেইনত কি কি আছিলে, এক্সাইন আছিলে আৰু ইণ্টাইন আছিলে, আৰু এক্সাইনত কি আছিলে, জাৰ্মপোৰ আছিলে। শেষলৈ কি হৈছিলে, পলেন গ্ৰেইনটো 2 সেল ষ্টেজত কিছুমানত আছিলে আৰু কিছুমানত 3 সেল ষ্টেজত আছিলে। 2 সেল ষ্টেজত কি হৈছিলে, ভেজিটেটিভ সেল ফৰ্ম কৰিছিলে আৰু জেনেৰেটিভ সেল ফৰ্ম কৰিছিলে। ভেজিটেটিভ সেলটো সদায় ডাঙৰ হয় আৰু জেনেৰেটিভ সেলটো আটাইতকৈ সৰু হয়। সি নম্বৰত চোৱা, জেনেৰেটিভ সেলটো নিজৰ এটা শেপ লৈ লৈছে আৰু এইটো জাৰ্মপোৰ, ইয়াত কেইবাটাও জাৰ্মপোৰ আছে। ডি নম্বৰত চোৱা, লাহে লাহে ইহঁতৰ কি হয়, যিটো জেনেৰেটিভ নিউক্লিয়াছটো এটাৰ পৰা দুটা ফৰ্ম হ'ল আৰু সেই জেনেৰেটিভ নিউক্লিয়াছটো শেষত গৈ দুটা মেল গেমেটলৈ ফৰ্ম কৰে। এটা কথা সদায় মনত ৰাখিবা, সদায় জেনেৰেটিভ নিউক্লিয়াছৰ পৰাহে মেল গেমেটটো ফৰ্ম হয়, কনফিউজ নকৰিবা। কেতিয়াও ভেজিটেটিভ সেলৰ পৰা কেতিয়াও মেল গেমেট ফৰ্ম নহয়। গতিকে যেতিয়া পলেন টিউব ফৰ্ম হ'ব, এই জাৰ্মপোৰৰ পৰা, এই জাৰ্মপোৰেদি এটা টিউব ফৰ্ম হ'ব। এই ইণ্টাইনে এটা টিউব ফৰ্ম কৰিব য'ত জাৰ্মপোৰ আছে। তাৰপিছত যিটো ভেজিটেটিভ সেলটো
পলেন টিউবৰ সবতকো আগত থাকিব সেইকাৰণে ইয়াক কোৱা হয় যেহেতু এটা টিউব ফৰ্ম কৰে এটা টিউব ফৰ্ম কৰিছে গতিকে ইয়াক কোৱা হয় টিউব নিউক্লিয়াছ তেতিয়া সেই ভেজিটেটিভ সেলটো কোৱা হ'ব টিউব নিউক্লিয়াছ আৰু ইয়াক দুইটা মেল গেমেটে ফলো কৰিব আৰু ইয়াত থকা সম্পূৰ্ণ সাইটোপ্লাজম যি আছিল সব ইয়াৰ লগে লগে মুভ কৰিব ইয়াত আৰু একো নাথাকে কেভিটিটোত এই পৰিঘটনাটো কেতিয়া ষ্টাৰ্ট হ'ব যেতিয়া স্টিগমা বা ষ্টাইলে জাৰ্মিনেট কৰিবলৈ দিব ইয়াত দেখিছানে তোমালোকে জাৰ্মিনেট কৰিবলৈ দিছে তেতিয়াহে এই জাম্পৰডালে এই পলেন টিউবডালে এইডালৰ কথা কৈছে গতিকে কিনাৰত এটা এনিমেশ্যন আছে তোমালোকে চালে হয়তো বুজি পাবা ইয়াত পৰিছে পলেন গেনটো পৰি লাহে লাহে ইহঁতে তললৈ নামি আহে আহি পেনে ইয়াত অভিলত সোমাই কেইবাটাও অভিল আছে ইয়াত এটা আছে ইয়াত কেইবাটাও আছে ফুল চাই বেলেগ বেলেগ হয় এইটো ডায়াগ্ৰামটো তোমালোকে পাইছা মই অলৰেডি দিছো আগত মই অকা ডায়াগ্ৰামটো ওপৰত এন্টিবডি লগৰ ভেজিটেটিভ সেল আছে তিনটা আছিল তলত এগ এপাৰাটাছ আছিলে এগ এপাৰাটাছটো কিহে ফৰ্ম হৈছিলে দুটা সিনাৰ্জিত আছিলে তলত আৰু ওপৰলৈ এগ আছিলে এগ আৰু সিনাৰ্জিত মিলাই পেনে এগ এপাৰাটাছটো ফৰ্ম হয় সেইটো মনত ৰাখি লোৱা খুব দৰকাৰী হ'ব এতিয়া তাৰপিছত দুটা পলাৰ নিউক্লিয়াছ আছিলে তাৰপিছত সিনাৰ্জিতৰ তলত ফিলিফৰ্ম এপাৰাটাছ আছে ফিলিফৰ্ম আঙুলি লাইক প্ৰজেকশ্যন আঙুলিৰ নিচিনা ক'ত আছিলে মাইক্ৰ'পাইলা এণ্ড য'ত হোলটো আছিলে ফুটাটো আছিলে গতিকে পলেন টিউব আফটাৰ ৰিচিং দা অভেৰি পলেন টিউবটো যে ফৰ্ম হৈছিলে ষ্টিগমা এদি তললৈ নামি গৈছিলে যেতিয়া অভেৰি পালেগে এণ্টাৰ্ছ দা অভিউলত সোমায় থ্ৰু দা মাইক্ৰ'পাইল এই মাইক্ৰ'পাইলা এণ্ডেদি সোমায় এণ্ড দেন এণ্টাৰ ওৱান অফ দা সিনাৰ্জিটছ এই তলৰ দুটা সিনাৰ্জিট আছে যে তাৰ যিকোনো এটাত পলেন টিউবটো সোমাব থ্ৰু দা ফিলিফৰ্ম এপাৰাটাছ ফিলিফৰ্মৰ যোগেদি যিকোনো এটা সিনাৰ্জিটত সোমাবগে কি সোমাবগে এই পলেন টিউবটো ফিলিফৰ্মৰ যোগেদি গৈ এটা এক সিনাৰ্জিটত সোমাবগে ইয়াৰ পিছে পিছে দুটা মেল গেমেট গৈ আছিলে আৰু আগত ভেজিটেটিভ নিউক্লিয়াছ বা টিউব নিউক্লিয়াছটো গৈ আছিলে ই আগত গৈ আছিলে ই ডাইৰেক্ট কৈছিলে many recent studies have shown that filiform apparatus এই ফিলিফৰ্মৰ কথা কৈছে আঙুলি লাইক প্ৰজেকশ্যন প্ৰেজেন্ট এটা মাইক্ৰ'পাইলা এনতে থাকে য'ত হোলটো আছে পাৰ্ট অফ দা সিনাৰ্জিটছ গাইড দা এন্ট্ৰি অফ দা পলেন টিউব all this event from pollen deposition on the stigma pollen to deposit হয় stigma আৰম্ভণি পা until pollen tube enter the ovule যেতিয়ালৈকে pollen tube to ovule নোসোমায় তেতিয়ালৈকে গোটেইখিনি সময়খিনি are together referred to as pollen pistili interaction গতিকে pollen to germinate হোৱাৰ পৰা pollen tube form হোৱাৰ পৰা pollen germinate হ'ব tube form হ'ব ই গৈ ovule সোমাবগে এই সমস্ত পৰিঘটনাটো pollen pistili interaction বুলি কোৱা হয় ইয়াত চোৱা তোমালোকে ইয়াত ওপৰেদি দুইটা মেল গেমেট সোমাইছে ফিলিফৰ্ম এপাৰাটাছ গৈ সিনাৰ্জিত এটা সোমালে তাৰপিছত পৰিঘটনাবিলাক আমি লাহে লাহে পঢ়িম এতিয়া নেক্সট স্লাইডত পাম এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট স্লাইডটো হৈছে ডাবল ফাৰ্টিলাইজেশ্যন তোমালোকৰ প্ৰতিটো ইয়াৰতে ইয়াৰ ওপৰত পাবা ডাবল ফাৰ্টিলাইজেশ্যন কি এইটো তোমালোকে চাবাই কাৰণ এইটো নোৱাৰিলে মানে এই চেপ্টাৰটো লাভে নহ'ব ইমানখিনি পঢ়া গতিকে আফটাৰ এণ্টাৰিং ওৱান অফ দা সিনাৰ্জিট টিউবটো সিনাৰ্জিটত সোমাব তলত যে আছে যিকোনো এটা সিনাৰ্জিট তোমালোকে ভাবিছা ইয়াত চোৱা তোমালোকে এই সাইডৰ ভিউটো আমি এইটো সাইডৰ পৰা দেখিছো সেইকাৰণে মুখৰ আগত দুটা আছে বেকত এটা আছে এইটো বেকত আছে আৰু মুখৰ আগত দুটা আছে যদি আমি এইটো সাইডৰ পৰা চাওঁ এতিয়া আমি ফ্ৰন্ট সাইডৰ পৰা চাইছো যদি এইটো সাইডৰ পৰা আমি চাওঁ পিঠি ফালৰ পৰা পিঠি নহয় বাও সাইডৰ পৰা চাওঁ তেতিয়া এনেকৈ দেখিম এটা বেক সাইডে আছে সিনাৰ্জিত এটা বেক সাইডে আছে এগ এপাৰাটাছটো মুখৰ আগত আহিলে আমি ঘূৰাই ললো after entering one of the synergit এটা synergitত সোমাইছে নে pollen tube টো সোমাইছে চোৱা এটা synergitত সোমাইছে ফিলিফৰ্ম এপাৰাটাছৰ যোগেদি the pollen tube release the
two male gamete enter the into the cytoplasm of the synergids. কি হয় মেল গেমেট দুটা আগবাঢ়ি গৈ আছে সিনাজিড প্ৰথমতে ফিলিফৰ্ম এপাৰাটাছত সিহঁতে ফিলিফৰ্ম এপাৰাটাছে কিছুমান কেমিকেল সিক্ৰেট কৰে তাৰ মানে ইহঁতে পলেন টিউবটো যেতিয়া আহে সিহঁতক ৰাস্তা দেখাই দিয়ে তাৰপিছত সেই ফিলিফৰ্ম এপাৰাটাছৰ মাজেদি সোমাই গৈ পেনে সি দুটা সিনাজিড থাকে যে তাৰ এটা সিনাজিডত এন্ট্ৰি কৰে বেলেগলে নাযায় সিনাজিডৰ মাজেদিয়ে যাব ফিলিফৰ্ম এপাৰাটাছ ইয়াত আন্ডাৰলাইন কৰা আছে এই দুটা মেল গেমেট হৈছে ভিজিটেটিভ নিউক্লিয়াছ বা টিউব নিউক্লিয়াছ একে তাৰপিছত এটো সিনাজিডৰ যেটো নিউক্লিয়াছ আছিল আমি সিনাজিডৰ দুটা আছিল ওপৰত এগত এটা নিউক্লিয়াছ আছিল মনত আছে নহয় তলত তিনটা আছিল নহয় সিনাজিডৰ দুটা এগ এটা পোলাৰ নিউক্লিয়াছ দুটা আৰু ওপৰত এন্টিবডেলত তিনটা আছিল গতিকে এটো মনত ৰাখিবা তোমালোকে ডায়াগ্ৰাম কিটা one of the male gamete move towards the egg cell and fuse with its nucleus, thus completing the syngamy. The result in the formation of diploid cell and the zygote. ইয়াত কি কৈছে চোৱা তোমালোকে ডায়াগ্ৰামটো চালে বুজি পাবা তোমালোকে এনসিআরটি ডায়াগ্ৰাম হয় মেল গেমেট দুটা যে আহিছে ইয়াত সোমালে ইহঁতে এনেকুৱা এটা প্ৰেছাৰত সিনাজিটত সোমাই গৈ পেনে পলেন টিউবটো ব্ৰাছ হৈ যায় খুব জুইছে ব্ৰাছ হৈ যায় দেখিছানে খুব জুইছে ফাটি যায় ফাটি যোৱাৰ ফলত সিনাজিটত যেটো নিউক্লিয়াছ আছিল সিনাজিটৰ নিউক্লিয়াছৰ কথা কৈছো ই সিনাজিটৰ নিউক্লিয়াছটো বেয়া কৰি পেলাই ইমান জুইছে ফাটি যায় লগতে পলেন টিউবটো যেতিয়া গ্ৰোথ হৈছিল এনেকৈ আগবাঢ়ি গৈছিল আগত ভিজিটেটিভ সেলটো গৈছিল তলত দুটা মেল গেমেট গৈছিল তাৰ পিছত সিনাজিটত যেতিয়া সোমায় এই অংশটো ফাটি যায় খুব জুইছে ইয়াৰ টিউব নিউক্লিয়াছটো বেয়া হয় আৰু সিনাজিটৰ কি হয় ইহঁতৰ যেটো নিউক্লিয়াছ সেটো বেয়া হয় মানে এটো কথা কৈছো তেতিয়া হলে টিউব নিউক্লিয়াছ আৰু সিনাজিটৰ সিনাজিটৰ যেটো নিউক্লিয়াছ সেটো বেয়া হৈ যায় কিন্তু বাকি থাকিলে দুটা মেল গেমেট দুটা বাকি আছে দুটা মেল গেমেট আছে হে মেল গেমেট দুটা কি হয় এটা মেল গেমেট এগলে গুচি যায় দেখিছানে ইয়াত থকা মেল গেমেটটোৱে এটা এগলে গুচি গৈছে আৰু হিটু মেল গেমেট সেন্ট্ৰেল সেললে মাজলে ইকুইটৰিয়েললে মুভ কৰিব দুটা মেল গেমেট আছিল এটা মেল গেমেট এটো ইয়াৰ লগলে এগোছলে গুচি আহিব আৰু এটা ইয়াৰ ওচৰলে গুচি আহিব যেতিয়া পলেন টিউবটো ফাটি যায় পলেন টিউবটো ফাটা হে সময়তে আৰু এটা ঘটনা হয় হেতু হৈছে দুটা পোলাৰ নিউক্লি যেটো সেন্টাৰত যে আছিল দুটা পোলাৰ নিউক্লি ইহঁতে ফিউজ হৈ পেনে এনেকুৱা ৰূপ লৈ লয় ইহঁতে যেতিয়া পলেন টিউবটো সোমাবলৈ আৰম্ভ কৰিলে তেতিয়া ইহঁতৰ পোলাৰ নিউক্লি দুটা ফিউজ হৈ যায় আৰু এপিনে দুটা মেল গেমেট ৰিলিজ হৈ যায় মেল গেমেটটো এটা এগোছলে গুচি যায় আৰু এটা হে পোলাৰ ফিউজ হয় পোলাৰ নিউক্লি দুটা ওচৰলে হে মেল গেমেট এটা গুচি যায় তাৰ পিছত কি হয় এই মেল গেমেটটো এই এগৰ লগত ফিউজ হয় আৰু জিয়ে জাইগট প্ৰডিউস কৰে ইয়ে এই জাইগটটো প্ৰডিউস কৰে ফিউজ কৰি বনে এটা মেল গেমেট আৰু এটা এগ ফিউজ হয় জাইগট প্ৰডিউস কৰে এক নম্বৰ দুই নম্বৰ দা আদাৰ মেল গেমেট যেটো এটো যে এটা এটো সাইডলৈ গৈছিল ইয়াৰ কথা কৈছে দা আদাৰ মেল গেমেট মুভ টুৱাৰ্ড দা টু পোলাৰ নিউক্লিয়াৰ লোকেটেড ইন দা সেন্ট্ৰেল সেল ইয়াৰ ওচৰলৈ যোৱা কথা কৈছে and fuse with them to produce a diploid primary endosperm nucleus diploid কেনেকৈ হল ই হৈছে এটা মেল গেমেট আগত দুটা আছিল ইয়াত দুটা আছিল আৰু ইয়াৰ পৰা এটা গল টোটাল কিমান হল তিনিটা মই স্লাইডটো অলপ ক্লিয়াৰ কৰি দিছো ইয়াত দুটা নিউক্লিয়াৰ ফিউজ হৈ আছিল এটা দুটা আৰু ই যেতিয়া ফিউজ হ'বলৈ গল তেতিয়া আৰু এটা যোগ হল টোটাল হল তিনটা গতিকে ইয়াক কোৱা হয় two polar nuclei located in the center and fuse with them to produce a diploid. Diploid মানে তিনি primary endosperm nucleus. আৰু ই endosperm সদায় diploid হয় endosperm মানে এটা nutritive material হয় এটো পাবা endosperm function কি at this involves the fusion of the three haploid nuclei it is termed as a triple fusion যেহেতু তিনটা নিউক্লিয়াই ইনভলভ হয় এখানে ইয়াক কোৱা হয় triple fusion. Since two types of fusion, syngamy and triple fusion takes place in an embryo sac, the phenomenon is called double fertilization.
ইয়াত এটা এক নম্বৰ এটা হোল এগৰ লগত এটা মেল গেমেট ফিউজ হল এইটো হৈছে এক নম্বৰ ফাৰ্টিলাইজেশ্যন ইয়াত দুটা পোলাৰ নিউক্লিয়াৰ লগত এটা মেল গেমেট ফিউজ হল গতিকে 1+1 দুবাৰ ফিউজন হল মানে দুবাৰ ফাৰ্টিলাইজেশ্যন হল সেইকাৰণে কোৱা হয় ইয়াত ডাবল ফাৰ্টিলাইজেশ্যন মনত থাকিব পোলেন টিউবত দুটা মেল গেমেট গৈছিলে দুটা মেল গেমেটৰ এটা এগৰ লগত ফিউজ হল আৰু এটা এই পোলাৰ নিউক্লিয়াৰ যেটা ইকুৱেটৰিয়েলত যে আছিলে তাত গৈ পিনে ফিউজ হল সেইকাৰণে প্ৰথমটো এটা ফাৰ্টিলাইজেশ্যন দ্বিতীয় নম্বৰটো এটা ফাৰ্টিলাইজেশ্যন সেইকাৰণে কোৱা হয় ডাবল ফাৰ্টিলাইজেশ্যন the central cell after triple fusion becomes the primary endosperm cell and develop into the endosperm while the zygote develop into an embryo ইয়ে হেকত গৈ পিনে জাইগট ফৰ্ম কৰিব আৰু জাইগটৰ পৰা এমব্ৰিঅ ফৰ্ম হ'ব তাৰ পিছৰ পৰা পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছ বিলাক আৰম্ভ হ'ব গতিকে মই ভাবো তোমালোকে বুজি পাইছা এটো অলপ কমপ্লেক্স হয় তোমালোকে যদি বুজি নোপোৱা মোক কবা বাৰে বাৰে চোৱা ভিডিঅটো আৰু যদি বুজি নোপোৱা যিখিনি বুজি নোপোৱা মোলে টেক্সট কৰা